যাবলৈ ওলাইছোঁ এতিয়া বৰদোৱালে, মানে সকলো যাম আৰু ঘৰৰ। কিন্তু কথাটো হ'ল কি, কালি ভাবিছিলোঁ বৰষুণটো দিওঁতে বতৰটো অলপমান ঠাণ্ডা হ'ব নেকি, নাই এতিয়াও পূৰা ৰ'দ, এতিয়াও মানে গৰমটো আছেই। তথাপি ওলালোঁ যেতিয়া গৈ আহোঁ আৰু। আমি এতিয়া বৰদোৱাত সোমাই আছোঁ আৰু কিমান 1-1.5 বছৰমানৰ পিছত আহি আছোঁ নেকি। আৰু এতিয়া নতুন এটা প্ৰজেক্ট এটা বনাই আছে বোলে। আৰু এই গাঁওখন মোৰ খুব বেছি ভাল লাগে, মানে কিবা এটা পৰিৱেশটো ভাল লাগে। কিবা ভঁৰালী নামঘৰলৈ গ'লে এনেকুৱা এটা মানে এনেকুৱা এখন গাঁও পোৱা এনেকুৱা এটা ৰাস্তা। আৰু গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ, কৰি মেলি পেলাই চব গাড়ীবিলাক ইয়াতে পাৰ্কিং কৰিছে। পাৰ্কিঙৰ কাৰণে বৰ অসুবিধা, মানে গছ চছ বেছি নাই যে ৰ'দৰ কাৰণে। থানৰ সন্মুখতে দোকান এখনৰ পৰা শৰাইৰ বস্তু ল'লোঁ। এতিয়া সোমাম আৰু চাওকচোন কেনেকুৱা ৰ'দ, গৰম বহুত বেছি, মানে এনেকুৱা গৰম নহয়। আৰু এইখন ফটো মানে বৰদোৱা থানৰ ফটো, দোকানতে বিক্ৰী কৰিবৰ কাৰণে থৈ দিছে, ধুনীয়াকৈ বনাই থৈছে। আৰু বহুত দিনৰ মূৰত সোমাই আছোঁ বৰদোৱা, গোটেই পৰিৱেশ বেলেগ হৈ গ'ল। ইয়াৰ আগৰবাৰ যেতিয়া আহিছিলোঁ তেতিয়া এইখিনি বনোৱা নাছিলে, সিফালৰখিনি হৈছিলে। নাই নাই, এয়া আমাৰ গোটেই পৰিয়ালবৰ্গ শৰাইৰ সামগ্ৰীখিনি নৈবেদ্য গৃহত দি থৈ আহিলোঁ। এয়া হ'ল কীৰ্তন ঘৰৰ পৰিৱেশ। সকলো মানুহ ভিতৰত বহিছে, যিসকলে ধুতি বা চাদৰ মেখেলা পিন্ধি আহিছে। নাম প্ৰসংগ হৈ আছে। ইয়াত আহিলে আপোনালোকে যিসকলে বৰদোৱা প্ৰথম আহিব তেওঁলোকৰ কাৰণে বেছি, ইয়াতে মানে চাকি জ্বলাব নোৱাৰি। চাকি তেলটো ইয়াত জমা দিব লাগে নৈবেদ্য গৃহত, তেওঁলোকে জ্বলাই দিয়ে ইয়াত। কিন্তু মানে বেলেগ নামঘৰৰ নিচিনা বা মন্দিৰৰ নিচিনা চাকি নিৰ্দিষ্টতে জ্বলাব নোৱাৰে মানে ইয়াতে। একেজোপা গছ বহুত পুৰণা গছ, গম পোৱানে? বহুত দিনৰ পৰা আছে একেজোপা গছ যে, বহুত পুৰণা গছ। কিন্তু একেজোপা নেকাটিব চাগে মোৰ অনুমান। সঁচাকৈ বহুত দিনৰ মূৰত আহিছোঁ, কিবা এটা মানে ভাল লাগি গৈছে দেই। গোটেই পৰিৱেশটো বহুত ধুনীয়া কৰি পেলালে। আমি সিফালেদি এপাক ঘূৰি আহিলোঁ আৰু এইখন এখন বাৰাণ্ডা। আৰু এতিয়া আহিলোঁ বৰদোৱাৰ ডাঙৰ যিটো পুখুৰী, মানে আকাশীগংগা নহয়, ওচৰতে সৰু পুখুৰী এটা আছে একদম থানখনৰ লগত। তালৈ আহিলোঁ আৰু মাছ চাওক, মানে বহুত বেছি ধুনীয়া লাগিছে মাছখিনিৰ লগত। বহুত সময় মাছৰ লগতে কটাইছোঁ। আপোনালোকে মই একো কথা কৈ নাথাকোঁ, খালি উপভোগ কৰক। মানে ইমান বেছি ভাল লাগিছে, বুজাব পৰা নাই। কি মাছ নাজানো, কিন্তু চব দেখিবলৈ কি বেছি ভাল লাগিছে, মানে আঁতৰিব মন যোৱা নাই এইখিনিৰ পৰা মানে। আৰু আকাশীগংগা চাবলৈ আছে, আকাশীগংগাটোতো আৰু তাতে বহুত মাছ আছে, কিন্তু এইখিনি ইমান বেছি ভাল লাগিছে চাবলৈ। মন চন ভাল লাগি গৈছে দেই সঁচাকৈ। হাতোৱা অহাৰ কাৰণে চব পলাল ন। একচুৱেলি এইটো এটা এণ্ট্ৰি গেট, কিন্তু আমি এইফালেদি সোমোৱা নাছিলোঁ। এইফালেদি সাধাৰণতে আমাৰ সোমোৱা নাযায়, মানে এনেকৈ কাষেদি এটা ৰাস্তা আছে, সেইফালেদি গ'লে অন্য এইটো এণ্ট্ৰি গেট পোৱা যায়। আৰু মাছখিনি চাই ইমান বেছি ভাল লাগিছিলে, মানে আঁতৰি আহিব মন নাছিলে। তেতিয়া অলপমান নাম অকণমান ক্লিপ এটা লওঁ।
আৰু ছাইডত মানে বেৰবিলাকত কিবা ধৰি ললোঁ ঘাঁহৰ বট নেকি আছিলে বক পক্ষী আছিলে চাগে এইটো মানে কৃষ্ণলীলাবোৰ অঁকা আছে কিন্তু এইখিনি চাগে নতুন যিখিনি মানে বনাই আছে হয়তো ভাঙিবই চাগে এইবোৰো আৰু এটা সেইটো ডাষ্টবিন দেখাইছোঁ এই মাছখিনিৰ ওচৰত আৰু এতিয়া দেখাইছোঁ চাগে এইটো এটা প্লাষ্টিক দেখিছেনে পলিথিন পৰি আছে তাৰপাছত সিফালে এয়া পলিথিন মুঠতে মানে মানুহবিলাকে কিয় বুজি নাপায় এইবোৰ দেখিছেনে তে মানুহবিলাক আমি কেনেকৈ বাৰু নিজকে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰিম এই মাছখিনিকো শান্তিত থাকিবলৈ দিয়া নাই আমি শৰাইৰ পাত ল'লোঁ শৰাইৰ পাত ল'বলৈ যাওঁতে মানে কেইগৰাকীমান মানুহে তেওঁলোকে নলবাৰীৰ পৰা আহিছে বুলি কৈছে তেওঁলোকে মানে প্ৰসাদ খাবলৈ বিচাৰি আছে শৰাই পাত বিচৰা নাই কিন্তু প্ৰসাদ তেতিয়া মানে তাত কৈ আছে যে আমি ইয়াত শৰাই পাতহে দিয়া যায় বাকী প্ৰসাদৰ কাৰণে সেয়াটো তেতিয়া শেষেই হ'ল তেতিয়া মানে তেওঁলোকে কৈছে কিবা এটা ব্যৱস্থা কৰক আৰু ইয়াতেতো আমি যিহেতু নলবাৰীৰ পৰা আহিছোঁ এনেকৈ বুলি কৈছে কিন্তু যিহেতু ইয়াতে ইমান এটা মানে গাঁৱৰ নামঘৰ নহয় ইয়াতে এটা ডাঙৰ মানে অসমৰ এটা বহুত ডাঙৰ যিহেতু মানে পৰ্যটনস্থলী বুলি ক'ব লাগিব গতিকে অলপমান এই দুপৰীয়া ভাগত অকণমান ধৰি লওক দুঘণ্টামানলৈকে যদি প্ৰসাদকেইটামান খাবলৈ পায় চবৰে ভাল লাগিব আৰু এইটো হ'ল সেই নতুনকৈ বনোৱা বিল্ডিংটো কিন্তু মানে চাওকচোন তলত এইটো সম্ভৱ কাঠৰেই চাগে গোটেইখিনি বহি পেলাই মজা লাগিছে বহুত ঠাণ্ডা হয় ভাল লাগিছে আৰু এতিয়া আহি আছোঁ আকাশী গংগাৰ পাৰলৈ একচুৱেলি আকাশী গংগাৰ পাৰত মানে যিটো সৌন্দৰ্য বৰ মানে মজা লাগে আৰু এইটোৱে হ'ল আকাশী গংগাৰ পাৰৰ পৰিৱেশ মানে গৰমত মানুহখিনি এইখিনিতে অলপমান শান্তি পাইছে আৰু সকলোৱে ৰন্ধা বঢ়া ইয়াতে কৰে ভাল লাগে এইখিনিত মানে এইখিনিলৈ আহিলে মানে বৰদলৈ আহিলে এইখিনিলৈ নাহিলে মনটো কিবা লাগে আৰু এইখিনিয়ে মেইন ৰ'দ যদিও পানীটো ইমান বেছি ধুনীয়া মানে কিবা এটা ভাল লাগিছে পানীটোৰ ঢৌটো বতাহত আৰু এই ঘৰটো বহু যিমান সৰুৰ পৰা আহিছোঁ ইয়াত এনেকৈয়ে আছে কিবা এটা ভাল লাগে মানে আৰু আহি পালোঁ তাৰ পৰা দৌল মন্দিৰ দেখাইছোঁ চবৰ ভালকৈ ৰ'ব বহুত ৰ'দ দৌল মন্দিৰৰ পৰিৱেশটো মানে বহুত বেছি ভাল লাগে ইয়াতে মানে ঠাণ্ডা মুণ্ডা আৰু প্লাছ আপোনাৰ কালাৰটো মোৰ ইমান বেছি ভাল লাগে আজি ধৰি লওক কাৰ্পেটকেইখন পাৰি দিয়াৰ কাৰণে অলপমান গৰমটো কমিছে কিন্তু বাকী পকাটো বহুত গৰম আৰু আকৌ নতুনত বেছি ধুনীয়া আছিলে এতিয়া মানে অলপমান ৰং চং গৈছে আপোনালোকে বৰদোৱা আহিলে দৌল মন্দিৰ চাবলৈ কিন্তু নাপাহৰিব বহুত বেছি ভাল লাগে গৰম বিৰাট ভয়ংকৰ গৰম পৰিছে তথাপিও ভালে লাগিছে থাকি পেলাই বেয়া লগা নাই আৰু মানে দৌল মন্দিৰত যদি আপোনালোকে আহে মই মানে এটা বস্তু অনুভৱ কৰিলোঁ মানে মানুহবোৰ বেছিভাগ বৰদোৱাৰ কীৰ্তন ঘৰত যায়গৈ কীৰ্তন ঘৰতে মানে প্ৰসাদ চসাদ বেছিভাগ শৰাই চৰাই দিয়ে আৰু ইয়াতে মানে যেতিয়া সেৱা কৰিলোঁ একচুৱেলি আমিও প্ৰসাদ অনা নাছিলোঁ তাৰপিছতে প্ৰসাদ মানে কেইটামান আছিলে তেওঁ কৈছে আৰু কেইটামানহে প্ৰসাদ আছে কিন্তু তাত এভেইলেবল প্ৰসাদ গতিকে মানে ধৰিলোঁ কেতিয়াবা যদি আমি মানে মই অনুভৱ কৰিছোঁ কেতিয়াবা যদি তাত দিয়া যায় কেতিয়াবা ইয়াতো দিলে চাগে ইয়াতে মানে অলপমান ধৰি লওক তাত চাই কৰি আহি পেলাই ইয়াত জাষ্ট তেনে এপাক ফটো চটো উঠোঁ বা তেনেধৰণে মানুহবিলাক সাধাৰণতে অহা হয় বুলিয়ে মই ভাবোঁ গতিকে ইয়াতো যদি ধৰি লওক প্ৰসাদ চসাদ বা তেনেকৈ যদি অকণমান দিয়া যায় তেতিয়াহ'লে মানে মই নিজে অনুভৱ কৰিছোঁ মই পিছৰবাৰ সেইটো কৰিম মানে মোৰ মনত আহিছে কথাটো সেইকাৰণে পাৰিলে আপোনালোককো কৈছোঁ আৰু যদি যিসকলে আহিব মানে ইয়াতো কিবা এটা তেনেকৈ ধৰি লওক ভালকৈ তাতে যিটো আগ্ৰহ দেখায় ইয়াতো দেখালে মানে কিবা নহ'লে মানে আজি এনেকুৱা অনুভৱ হৈছে যেন তাতে মানে যিটো মানে জাক জমকত আছে ইয়াত যেন অৱহেলিত হৈ পৰি আছে ধৰি লওক এতিয়া আপোনাৰ তাত এইখন পাৰ্কখন আপোনাৰ গোটেই অৱস্থা কিবা হৈ গৈছে মানে জংঘল টংঘল হৈ গৈছে আৰু এটা কথা কওঁ কীৰ্তন ঘৰকে ইয়াত কিন্তু মানে শান্তি আছে বহুত মানে গছৰ ছাঁ আছে মানুহজনো কম যে ইয়াতে মানে এটা শান্তি আছে এইবোৰ চাগে কি কাৰণে নাজানো আৰু এইবোৰ মানে আগতে এইখিনি যেতিয়া দিয়ে বহুত বেছি ভাল লাগে কিন্তু এতিয়া মানে হয়তো চাগে সেইটোৱে আৰু কিবা এটা কাৰণততো বন্ধ হৈ গৈছে মানে বেয়া লাগে কোনোবা এটা সম্পদ এনেকৈ অৱহেলিত হৈ গ'লে আৰু আমি ধুনীয়া জেগা এটা পাইছোঁ ইয়াতে চব বহিছে ইয়াতে মানে একদম শান্তি পৰিৱেশ আৰু এটা খাম এতিয়া ঘৰতে ভাত পানী বনাই নিছে আৰু মাহঁতে ভাইটি এটাৰ লগত কথা পাতিলোঁ মানে মই সুধিলোঁ আৰু দোকানকেইখনত চেলটো কেনেকুৱা মই অথনি যিটো কথা যে ভাবি আছিলোঁ মনতে তাৰপিছত তেওঁ ক'লে
মানে চেলটো মানে কি এতিয়া ধৰি লওক মন্দিৰ বন্ধ হোৱাৰ লগে লগে মানে ইয়াতে আৰু দোকানো বন্ধ কৰিব লাগিব কিন্তু মানে সেই আমি য'ত গৈছিলোঁ প্ৰথমে কীৰ্তনঘৰ তাত মানে সন্ধিয়ালৈকে তেওঁলোকে দোকান খোলা ৰাখিব পাৰে কাৰণ নন ষ্টপ মানুহ আহি থাকে মানে হয়তো ইয়াতে এই দৌল মন্দিৰৰ কথাটো চাগে বহুতে ইয়াতে নাজানে বা ময়ো মানে কি ভুল কৰোঁ মই আগতে এবাৰ ভাবিছিলোঁ মই যে প্ৰথমতে ইয়াতে আহি পেলাই তাৰপিছত তাত যাম কিন্তু মানুহবিলাকে ধৰি লওক তাতে শলিতা চলি মানে কি শৰাই চৰাই দি কৰি আহি পেলাই ইয়াত মানে কি হয় প্ৰসাদ কৈছে বোলে নাই এনেই অৰিহণা তাতে সেৱা এটা কৰিম গতিকে দোকানবিলাক ইয়াতে নচলে মানে আৰু অকণমান মানে সেইটোৱে আৰু কিবা এটা অৰিহণা দিম তাত ধৰি লওক শৰাই অৰিহণা বুলি কোৱাৰ লগে লগে এটা ভালকৈ এটা অৰিহণা দিয়ে কিন্তু ইয়াত ধৰি লওক এনেই সেৱা এটা কৰিম তেনেকুৱা নিচিনা মানে কিন্তু তাৰ তুলনাত মানে তাতে ধৰি লওক ফেন চেনখিনি বহুত মানে জাক জমকতাটো বেছি কিন্তু ইয়াতে মানে আপোনাৰ নেচাৰেল হাৱাটো বহুত ধুনীয়া মানে ইয়াতে গছ গছনি বহুত বেছি ভাল লাগে আৰু ইয়াতে এইখিনিতে এজোপা হেৰি আছিলে বোলে আমাৰ মাহঁত য'ত বহি আছে সেইখিনিতে এজোপা আম গছ আছিলে এয়া মানে এইজোপা আম গছৰ মুঢ়াটো মানে গোটেই ফিল্ডখন বোলে মানে ছাঁ কৰি ৰাখিছিলে কিন্তু সেইজোপা কাটি দিলে বোলে এই কাটি দিয়াটো গছ কটাটো এতিয়া সেইটো কাৰণে মানুহে ইমান গৰম পাই আছে এতিয়া এইটো পুলি ডাঙৰ হৈ আছে যেতিয়া ই ডাঙৰ হ'ব তেতিয়াহ'লে হয়তো জেগাখিনি ভাল হ'বগৈ কিন্তু কথাটো হ'ল কি সেইটোতো চকু নপৰিলে হ'ল আৰু মানে কোনোবা যদি ভিডিঅ' চাইছে অন্ততঃ ৰিকুৱেষ্ট আৰু গছবিলাক নেকাটিব মানে ডাঙৰ ডাঙৰ গছবোৰ কাটিলে মানে কিয়তো বেয়া লাগে আৰু ধুমুহাত পৰে কিবা পৰে বেলেগ কথা এতিয়া ধৰি লওক এজোপা গছ কিমান ডাঙৰ গছ কিন্তু এজোপা গছ যদি কাটি দিয়ে বেয়া লাগে আৰু সেইটো কাৰণে মানে পৰিৱেশটো আজিকালি অলপমান বেছি বেয়া হৈ গৈছে গতিকে পাৰিলে গছ নাকাটাকৈ থাককচোন আৰু বিনিক মিছ কৰিছোঁ কিন্তু তাইক মানে তাই গাটো বোলে ভাল নহয় ফোন কৰিছিলোঁ মোৰ লগত কথা পাতিবলৈ নাপালেই তাই মানে গাটো বেয়া বুলি ক'লে আৰু তিলিকিজনীকটো আৰু ধৰি লওক তাই লৈ পেলাই তেনেকৈ এতিয়ালৈকে ফুৰা হোৱা নাই মাজতে এদিন গ'লোঁ আৰু কিন্তু মানে বিনিৰ লগত ধৰি লওক বহুত তেনেকৈ গ'লোঁ গতিকে তাই নাথাকিলে বেয়া লাগে মানে তাইৰ লগত থাকিলে ভাল লাগে কিবা আৰু যিটো নতুন প্ৰজেক্ট বৰদোৱাৰ নতুন প্ৰজেক্টটোৰ ওচৰলৈ মানে এনেই এপাক আহিলোঁ ইয়াৰ পৰা যাব নিদিয়ে একচুৱেলি গতিকে মানে উপায় নাই আৰু এইটো খোলটো বনাই আছিলে খোলটো হোৱাগৈ নাই এইটো সময় লাগিব চাগে আৰু ইফালে সিংহাসন ভাগ বনাই আছে আৰু এইফালে চাগে এই ডিম্পুৰ ভিতৰতে দেখিছিলোঁ জলপান বুলি একচুৱেলি ডিম্পু সোমাব দিব আমাক ইয়াতে পাৰ্মিশ্যন নাই বুলি ক'লে আৰু এইটো গেটটো বনাই আছে বহুত ডাঙৰকৈ মানে মজা লাগিব আৰু যেতিয়া হ'বগৈ টোটেল মাটি আছে 160 বিঘা বোলে তাৰমানে এটা বিশাল এৰিয়া গতিকে আৰু 1.5-2 বছৰ লাগিব চাগে মোৰ আৰু নেক্সট আহাটো 1.5-2 বছৰমানৰ পিছতে হ'ব চাগে গতিকে তেতিয়ালৈ দেখাব পাৰিম চাগে আপোনালোকক আৰু ঘৰ আহি পালোঁ একচুৱেলি কেতিয়াবাতে আহি পালোঁ ঘৰ খালি মানে ভিডিঅ'টো এতিয়াহে মানে শেষ কৰিব ওলাইছোঁ বহুত গৰম আছিলে দিনটো গতিকে মানে ভালকৈ ধৰি ল'লোঁ মানে চব বস্তু ভালকৈ মই দেখাব পৰা নাই আৰু ইফালে পদযুগল দেখাব পৰা নাই তেনেকৈ চাওঁ কেতিয়াবা যদি অলপমান ঠাণ্ডা পৰিলে কেতিয়াবা দেখাবলৈ চেষ্টা কৰিম আৰু বৃক্ষৰোপণ মই ভাবোঁ প্ৰত্যেক মন্দিৰ বা নামঘৰে মানে বৃক্ষৰোপণৰ মানে গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজনীয় মই ভাবোঁ দেই কাৰণ মানে নহ'লে বহুত কষ্ট পোৱা যায় গতিকে মানে আজিও তেনেকৈ ধৰি লওক পকাবিলাকত খোজকাঢ়িবলৈ মানে জাক জমকতাটো ঠিকে আছে কিন্তু মানে বৃক্ষৰোপণটো বহুত বেছি প্ৰয়োজন মানে তেতিয়াহে মানুহ অলপমান শান্তি পায় গতিকে ভিডিঅ'টো ইয়াতে সামৰিব ওলালোঁ কেনেকুৱা পালে আজি ভিডিঅ'টো জনাব লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে আশা কৰোঁ সকলোৰে দিনবোৰ সুখৰ হওক তাৰে কামনা ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ।